এই আইনাখন চাই থাকোঁতে মোৰ মনলৈ এটা কবিতা আহিছে। এই আইনাখন চাই কেতিয়া ভয় লাগে, যেতিয়া আমাৰ যৌৱনে গা এৰা দিয়ে, তেতিয়া মোৰ ভিডিঅ'লৈ আহিব আপুনি। মোৰ চেনেলটো খোলা হৈয়ে থাকে কেৱল আপোনাৰ বাবে। হয় ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বয়সৰ চাপ, বলিৰেখা, ৰিংকুল ফাইন লাইনছে যদি আপোনাক আমনি কৰিছে, ভয় খুৱাইছে, আপোনাৰো যদি সেই সমস্যাটো হৈছে, আপুনি সেই সমস্যাটো দূৰ কৰিবলৈ বিচাৰিছে, আপোনাৰ বয়সতকৈ যদি কেইবছৰমান কম কৰিব বিচাৰিছে, এখন খুব ধুনীয়া ইউথফুল স্কিন পাবলৈ বিচাৰিছে, তাৰ কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা মেজিকেল উপায়। আমাৰ নিজৰ বয়সটো কম দেখা কৰিবলৈ হ'লে, নিজকে ধুনীয়া দেখা কৰিবলৈ হ'লে প্ৰথমে আমি নিতৌ এক্সাৰচাইজ কৰিব লাগিব আৰু আমাৰ খোৱা বোৱাখিনিৰ ওপৰতো ধ্যান দিব লাগিব। তাৰ কাৰণে সদায় ৰাতিপুৱা আপোনালোকে এক্সাৰচাইজ কৰা অভ্যাস কৰিব। খোৱা বোৱাখিনিৰ ওপৰত ধ্যান দিবলৈ হ'লে আপোনালোকে তেল মছলাযুক্ত খাদ্য নাখাব, বতৰৰ ফল মূল খাব, পানী বেছিকৈ খাব, প্ৰটিনযুক্ত খাদ্য খাব, ওমেগা 3 যুক্ত খাদ্য খাব, তেতিয়া আপোনালোকৰ স্কিনখন ভালে থাকিব। আৰু আপোনালোকৰ স্কিনখনৰ বাহিৰৰ পৰা আপোনালোকে যত্ন লৈ থাকিব, তেতিয়া দেখিব আপোনালোকৰ স্কিনখন বয়সতকৈ 10 বছৰ সৰু দেখিব। এতিয়া মই আপোনালোকৰ বয়সতকৈ 10 বছৰ সৰু দেখা কৰিবলৈ খুব বঢ়িয়া এটা ৰিমেডি বনাই দেখুৱাম। যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আপোনালোকে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। তে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এই ৰিমেডিটো লগোৱাৰ আগতে প্ৰথমতে আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব। স্কিনখন ক্লিন কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক খুব সহজ আৰু ঘৰুৱা প্ৰক্ৰিয়া এটা দেখুৱাম। তাৰ কাৰণে লাগিব নাৰিকল তেল আৰু এটুকুৰা কটন। এই কটন টুকুৰাতে অকণমান নাৰিকল তেল আপোনালোকে লৈ ল'ব। লোৱাৰ পাছত আপোনালোকৰ স্কিনত ভালকৈ লগাই ল'ব। লগাই লৈ আপোনালোকে 2 মিনিট এনেকৈ কপাহ টুকুৰাৰে স্কিনখন মাছাজ কৰি কৰি ক্লিন কৰিব। স্কিনখন ক্লিন কৰিবৰ কাৰণে আপোনালোকে ৰেগুলাৰ ফেচ ৱাছ ব্যৱহাৰ নকৰিব। ৰেগুলাৰ ফেচ ৱাছে আপোনালোকৰ স্কিনখন সোনকালে ডেমেজ কৰি পেলাব। সেইকাৰণে আপোনালোকে এনেকুৱা নেচাৰেল প্ৰক্ৰিয়াৰে স্কিনখন ক্লিন কৰিবলৈ চেষ্টা কৰিব। এনেকৈ নেচাৰেল প্ৰক্ৰিয়াৰে স্কিনখন ক্লিন কৰিলে বহুত বয়সলৈ আপোনালোকৰ স্কিনখন ভালে থাকিব। স্কিনৰ ক'লা দাগ স্পট দূৰ হ'বলৈও সহায় হ'ব। নাৰিকল তেলটো এটা খুব ভাল ক্লিনজাৰ হয়। আপোনালোকে স্কিনখন ক্লিন কৰিবলৈ এইদৰে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে। এনেকৈ আপোনালোকে নাৰিকল তেলৰ সহায়ত খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰি কৰি ক্লিন কৰি ল'ব। স্কিনখন ক্লিন হোৱাৰ পাছত এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম, যিটো ফেচ পেকে আপোনালোকৰ স্কিনৰ বলিৰেখা, বয়সৰ চাপ কম কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা এণ্টি এজিং ফেচ মাস্ক বনাই দেখুৱাম। আৰু সেই ফেচ মাস্কটো বনাবৰ কাৰণে মই আনিছোঁ এয়া ফ্লেক্সিডৰ গুড়া। এই ফ্লেক্সিডটো আমাৰ স্কিনৰ কাৰণে, চুলিৰ কাৰণে বহুত বেছি ভাল হয়। ফ্লেক্সিডত ভিটামিন A পোৱা যায়, ভিটামিন K পোৱা যায়, ভিটামিন B পোৱা যায় আৰু ৰেটিনল পোৱা যায়। ফ্লেক্সিডটো ধুই পেলাই মই ধুনীয়াকৈ ৰ'দত শুকুৱাই ল'লোঁ। শুকুৱাই লোৱাৰ পাছত মিক্সিত মই এনেকৈ গুড়া বনাই থৈ দিছোঁ। আপোনালোকেও এনেকৈ গুড়া বনাই ল'ব, তাৰ পাছত ব্যৱহাৰ কৰিব। এতিয়া আপোনালোকক মই ফ্লেক্সিড বহুতে চিনি নাপায় কাৰণে এই ফ্লেক্সিডৰ গুটিটো দেখুৱাই দিছোঁ। চাওক, এইটো আপোনালোকে ফ্লিপকাৰ্ট, এমাজন আদিত কিনিবলৈ পাব। বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে এই ফ্লেক্সিডটো কি বস্তু আৰু আমি ক'ত কিনিবলৈ পাম। সেইকাৰণে আজি আপোনালোকক ভিডিঅ'ৰ যোগেদি কৈ দিলোঁ। আৰু এতিয়া মই ইয়াতে এচামুচৰ জোখাৰে মিক্স কৰিছোঁ পিঠাগুড়ি। এই পিঠাগুড়িটো আমাৰ স্কিনৰ কাৰণে এটা মেজিকেল ইনগ্ৰিডিয়েণ্টছ হয়। ই আপোনাৰ ছালখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ, গ্লাছ স্কিনৰ দৰে জিলিকাই তুলিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া দুয়োবিধ বস্তু মিক্স কৰি মই এটা চচপেনত দি ল'লোঁ। চচপেনত দি লোৱাৰ পাছত মই এতিয়া এই চচপেনটোত একাপৰ জোখাৰে পানী দি দিম। একাপ পানী এয়া দি ল'লোঁ। দি লোৱাৰ পাছত পানীৰ লগত এইখিনি খুব ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই গেছৰ ফ্লেমটো অন কৰি এইখিনি গেছৰ ওপৰত তুলি দিছোঁ। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' ফ্লেম কৰি ৰাখিব লাগিব। লাহে লাহে বস্তুখিনি উতলিবলৈ দিব লাগিব। লাহে লাহে উতলিবলৈ দিব আৰু লাহে লাহে আপোনালোকে এখন চামুচেৰে লৰায়ো থাকিব। ইয়াত মই ফ্লেক্সিডৰ গুড়াটো দিছিলোঁ। ফ্লেক্সিডটো অকণমান বিজলুৱা টাইপৰ হয় আৰু এই বিজল অংশটোৱেই হৈছে ৰেটিনল। এই ৰেটিনলটো এনে এটা বস্তু যিটোৱে আমাৰ স্কিনখন য়ং কৰি ৰাখিব পাৰে। 2 মিনিটমান উতলোৱাৰ পাছতে আপোনালোকে দেখিব লাহে লাহে বস্তুখিনি সিজিছে আৰু অকণমান ডাঠ হৈ গৈছে। যেতিয়া এনেকৈ ডাঠ হৈ যাব আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি ঠাণ্ডা হ'বলৈ দিব। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাৰ পাছত এতিয়া মই এটা বাউল আনিছোঁ। এই বাউলটোলৈ মই জোখমতে মুখত লগাবৰ জোখাৰে অলপ লৈ লৈছোঁ। মোৰ অলপ বেছিয়ে হ'ল বনোৱা। অকণমান ফ্লেক্সিডৰ গুড়া, অকণমান চাউলৰ গুড়া দিলেই হয়। এচামুচৰ জোখাৰে নিদিলেও হ'ব।
এতিয়া মই যিখিনি লাগে জোখমতে লৈ লৈছোঁ আৰু ইয়াৰ লগতে এতিয়া মই মিলাম এল'ভেৰা জেল আধা চামুচৰ জোখাৰে। এল'ভেৰা জেলো আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু এতিয়া মই এল'ভেৰা জেলখিনি ভালকৈ ইয়াৰ লগতে মিক্স কৰি লৈছোঁ। মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে স্কিনত থকা কলাজিন আৰু ইলাষ্টন প্ৰটিনটো লুজ হৈ যায়। এই লুজ হৈ যোৱা স্কিনখন ৰিপেয়াৰ কৰিবৰ কাৰণে এই ফ্লেক্সিডে বহুত বেছিকৈ সহায় কৰিব, কাৰণ এই ফ্লেক্সিডত ৰেটিনল পোৱা যায়, যিটোৰ কাৰণে ৰিংকুল, ফাইন লাইনছ, অপেন প'ৰ্ছৰ সমস্যা দূৰ কৰিব পাৰি। এতিয়া মই ইয়াতে অকণমান কস্তুৰী হালধিও দি দিছোঁ। কস্তুৰী হালধিও আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ, স্কিনখন টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু কস্তুৰী হালধিখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ ভিটামিন ই কেপচুল। এটা ভিটামিন ই কেপচুলৰ অইলটো ইয়াতে মই এতিয়া দি দিম। ভিটামিন ই কেপচুলেও আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, য়ং কৰি ৰাখিবলৈ, স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। ভিটামিন ই কেপচুলৰ অইলটো দিয়াৰ পাছত ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মিক্স কৰি লোৱাৰ পাছত এইটো খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো লগোৱাৰ নিয়মটো কেনেধৰণে লগাব লাগে ভিডিঅ'টোৰ পিছলৈ মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ পেক, যিটো ফেচ পেকে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, স্কিনৰ পৰা বয়সৰ বলিৰেখা, বয়সৰ চাপ কম কৰিবলৈ সহায় কৰিব, স্কিনখন ধুনীয়া কৰি ৰাখিব, আপোনালোকৰ বয়সতকৈ 10 বছৰ সৰু যেন দেখিব। এই ফেচ পেকটো এতিয়া কেনেধৰণে লগাব লাগে সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিছোঁ। ফেচ পেকটো প্ৰথমতে এনেকৈ ডাঠ এটা প্ৰলেপ লগাই ল'ব। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব, কাৰণ ভিডিঅ'টোৰ শেষত মই ফেচ পেকটো ধোৱাৰ পাছত মুখত কি লগাব লাগে সেইটো আপোনালোকক কৈ আছোঁ। লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে স্কিনখন চাৰ্কুলাৰ মোচনত আপাৰ ডাইৰেকশ্যনত ভালকৈ মাছাজ কৰিব 2 মিনিটৰ কাৰণে। এনেকৈ মাছাজ কৰি দিলে আপোনালোকৰ স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু স্কিনত যদি ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ স্কিনত সোনকালে বয়সৰ চাপ নপৰিব, বয়সৰ চাপ কম কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনত থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাব আৰু যেতিয়া ডেড স্কিন চেল আপোনালোকৰ স্কিনৰ পৰা দূৰ হৈ যাব তেতিয়া আপোনালোকৰ স্কিনখন উজ্জ্বল দেখিব। 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত আকৌ অলপ ফেচ পেক লৈ ডাঠকৈ লগাই দিব। এই ফেচ পেকটো আপোনালোকে সপ্তাহত 3 দিনকৈ লগাব। এনেকৈ যদি আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ স্কিনত সোনকালে বয়সৰ চাপ নপৰিব, বলিৰেখা নপৰিব, স্কিনখন য়ং হৈ থাকিব, টাইট হৈ থাকিব আৰু লগতে আপোনালোকে খোৱা বোৱাৰ ওপৰত ধ্যান দিব আৰু এক্সাৰচাইজ ৰেগুলাৰ কৰি থাকিব। এতিয়া ফেচ পেকটো 2 নম্বৰ প্ৰলেপটো ডাঠকৈ লগাই ল'লোঁ। লগাই লোৱাৰ পাছত আধা ঘণ্টা আপোনালোকে ৰাখিব। আধা ঘণ্টাৰ পাছত আপোনালোকে যেতিয়া শুকাব তেতিয়া আপোনালোকে অকণমান পানী দি ফেচ পেকটো তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত লাহে লাহে আকৌ মাছাজ কৰিব। মাছাজ কৰি কৰি ঠাণ্ডা পানীৰে আপোনালোকে ফেচ পেকটো ধুই পেলাব। ধুই পেলোৱাৰ পাছত আপোনালোকে প্ৰথমতে অকণমান গোলাপ জল মুখত লগাই ল'ব। গোলাপ জল যেতিয়া শুকাব, শুকোৱাৰ পাছত আপোনালোকে অকণমান নাৰিকল তেল ল'ব। নাৰিকল তেলতে আপোনালোকে অকণমান এল'ভেৰা জেল ল'ব। তাৰ পাছত অকণমান আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো এটোপাল ল'ব। 3টা বস্তু মিক্স কৰিব। মিক্স কৰাৰ পাছত আপোনালোকে মুখত লগাব। 1 মিনিট আপোনালোকে ভালকৈ মাছাজ কৰিব। মাছাজ কৰাৰ পাছত আপোনালোকে তেনেকৈ ৰাতি শুই থাকিব। ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ধুই দিব। এনেদৰে আপোনালোকে কৰি চাব, আপোনালোকৰ বয়সতকৈ আপোনালোকক 10 বছৰ সৰু দেখিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা এণ্টি এজিং ফেচ পেক দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ফেচ পেকটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।